মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নিৰ্বাচন শেষ হোৱাৰ পাছতে ৰাজ্যত পুনৰ চলিল বুলডোজাৰ নিৰ্বাচন শেষ হ'বলৈকে পালে ৰাজ্যত আকৌ বুলডোজাৰ আৰম্ভ হ'ল এইবাৰ প্ৰশাসনৰ বুলডোজাৰ চলিল কেইবাটাও বাসগৃহৰ ওপৰত এটাৰ পাছত আন এটা বাসগৃহ ভাঙি পেলোৱা হ'ল আৰু ৩০০ৰো অধিক বাসগৃহত চলিল প্ৰশাসনৰ বুলডোজাৰ এফালৰ পৰা ভাঙি পেলোৱা হ'ল এটাৰ পাছত আন এটা ঘৰ প্ৰশাসনৰ বুলডোজাৰে ভাঙি পেলালে ৩৭৯টাকৈ বাসগৃহ আৰু নিৰ্বাচনৰ পাছতে ৰাজ্যত পুনৰ বুলডোজাৰ চলিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে চলাবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে এইবাৰ চিপাঝাৰত বুলডোজাৰ চলালে প্ৰশাসনে এফালৰ পৰা ভাঙি পেলোৱা হ'ল এটাৰ পাছত আন এটা বাসগৃহ বৃহৎ উচ্ছেদ অভিযান এইবাৰ চিপাঝাৰত বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত আমি এনি টক্সৰ দৰ্শকসকলৰ বাবে লৈ আহিছো যে নিৰ্বাচনৰ পাছতে ৰাজ্যত বুলডোজাৰ চলিবলৈ আৰম্ভ হৈছে নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিল বুলডোজাৰ ভাঙি পেলোৱা হ'ল শ শ লোকৰ বাসগৃহ ৩৭৯টা বাসগৃহত চলিল প্ৰশাসনৰ বুলডোজাৰ ৩৭৯টা বাসগৃহ ভাঙি পেলোৱা হৈছে চিপাঝাৰৰ ঢলপুৰত চলিল উচ্ছেদ অভিযান নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ চিপাঝাৰৰ ঢলপুৰত উচ্ছেদ অভিযান বিশাল আৰক্ষী বাহিনীলৈ চিপাঝাৰৰ ঢলপুৰত দৰং জিলা প্ৰশাসনে উচ্ছেদ চলাই আমি দৃশ্যাংক দেখুৱাইছো ৩ নং ঢলপুৰৰ ৩৭৯টা পৰিয়ালক উচ্ছেদ কৰা হয় এই ঢলপুৰত ২০২১ চনতো এই ঢলপুৰৰ এটা প্ৰান্তত উচ্ছেদ চলিছিল এইবাৰ পুনৰ উচ্ছেদ চলোৱা হৈছে আমি জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ যে উচ্ছেদ চলোৱা হৈছে এইবাৰ দৰঙৰ ঢলপুৰত ইতিমধ্যে প্ৰশাসনৰ নিৰ্দেশ থকাৰ পাছতো গৰুকুটিৰ চৰকাৰী কৃষি প্ৰকল্পৰ ভূমি এই সকল পৰিয়ালে এৰি নোযোৱাৰ অভিযোগ উত্থাপিত হৈছিল আৰু তাৰ পাছতে এইদৰে ঘৰ ভাঙি পেলোৱা হৈছে বাসগৃহত বুলডোজাৰ চলিছে আৰু এম্বিয়েন্সৰ সহায়ত এই মুহূৰ্তত দৃশ্যাংশ এনি টক্সৰ দৰ্শকসকলৰ বাবে আগবঢ়াইছে এই আজি কালি যেটো তাৰমানে উচ্ছেদ কাৰ্য চলালে হেতুত আজিও তাৰমানে আমাক কিছুমান ঘৰ এতিয়াও আছে সময় বান্ধি দি থৈ গৈছে আমি যোৱাত একমত বাৰে বাৰে কৈ আছো যাম যাম নোযোৱাত তাৰমানে হেৰি কৰা নাই যাম ইহঁতে কৈ আছে যে মানুহবিলাক নাযায় জোৰ জবস্তি ইয়াতে তাৰমানে থাকাৰ কাৰণে নানান অজুহাত দেখাইছে এইটো আচলতে মিছা কথা আমি যাম যোৱাতে একমত অলপ আগতে কৈছো যে তাৰমানে আমাৰ তাতে যে যাম মানুহবিলাক অলপ মানে ভাল পৰিৱেশৰ মাটি আৰু এই কিবা মিৰ্গামাৰী বুলি জাগা আমাৰ ফালৰ পৰা কেইজনমান মানুহ গৈছিল জাগা দেখা নাই নদীৰ বালিৰ চৰ বুলি গম পাই আহিছে তাৰমানে তাতে থাকাৰ উপযোগী মাটি নহয় তে যাম আৰু অলপ উপযোগী মাটি লাগে আৰু তাতে নিশ্চয়তা এটা দিব লাগে যাতে আমি থাকিব পাৰো বহুত কষ্ট পালো এই আমাক দুইবাৰকে ভাঙি দিলে ৰ'দ বতাহ বৰষুণ আমি কষ্ট পাই আছো আৰু আমি আইনৰো এটা দ্বাৰস্থ হৈছো আইনৰ ওপৰত আশ্বাস আছে সেই হিচাপে তাৰ আগতে চৰকাৰে যদি আমাক নিবা খোজে আমি একমত আছো যাম কথা এইটোৱে হ'ল অলপ উপযোগী মাটি লাগে আৰু নিশ্চয়তা এটা দিবা লাগে এইখিনি কথা তাৰমানে আমাক ২০২১ চনত ফাৰ্ষ্টত উচ্ছেদ কৰিছে উচ্ছেদ কৰাৰ পিছত আমাক ইয়াতে প্ৰশাসনৰ মানুহে ১০০০ বিঘামান মাটি আমাক দেখাই দিছিল দেখাই দিয়াৰ পিছত আমি গোটেইখিনি মানুহ আহি ইয়াতে অস্থায়ীভাৱে ইয়াতে ১০০০ বিঘাত মাটিত আমি বহি আছো
বহি থকাৰ পিছত কালি অকস্মাত আমাক ওপৰৰ পৰা পুলিচ প্ৰশাসন পঠাইকেনে আমাক বুলডোজাৰ লগাইকেনে কালি আমাৰ ঘৰ দুৱাৰবিলাক ডাইৰেক্ট পোনপটীয়াকৈ আমাক নোটিছ নিদিয়াকৈ আহি ভাঙি দিয়ে হয় নিশ্চয় চৰকাৰী ভূমি আৰু যাইকেনে আমি মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছোঁ এই মানুহখিনি 2021 চনত উচ্ছেদ হৈছে আকৌ নেক্সট আমাক হেৰি আকৌ যোৱাকালি আমাক এই মানুহখিনি উচ্ছেদ চলাইছে এইখিনি আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী আমাক যাতে ভাল এটা সুবিধা কৰি দিয়ে যেন ক'ত সংস্থাপন কৰা হ'ব মানে ইয়াতে পৰিয়াল এপ্ৰক্সিমেটলি 600 মান আছে তেওঁলোকক অলৰেডি আমাৰ টোটেল 1400 মান মানুহ অলৰেডি স্থানান্তৰ কৰা হৈছে তেওঁলোকক জাগা দিয়া হৈছে 1 বিঘাকে মাটি দিয়া হৈছে এইখিনি মানুহ এতিয়া য'ত আগৰ মানুহখিনি গৈ আছে তেনেকৈ ঠায়ে ঠায়ে তেওঁলোকক ৰিলোকেট কৰা হৈ আছে এইখিনি মানুহ অলপমান আমি ধৰক বাৰিষাৰ ছিজন আগতে তেওঁলোকৰ ৰিলোকেট কৰিব লাগিব সেইকাৰণে প্ৰচেছটো অকণমান সোনকাল কৰিবৰ কাৰণে এইখিনি কাম কৰা হৈছে হয় তেওঁলোকক মানে আমি টোকেন দিওঁ টোকেন দি পেলাই তেওঁলোক যাব লাগে সেইটোৱে আৰু হয় এইখিনি প্ৰজেক্টৰ আণ্ডাৰৰ মাটি হয় কিমান ভূমি টোটেল আমাৰ কিমান এৰাউণ্ড 8,000 টোটেল হয় তাৰে ভিতৰত আমাৰ অলৰেডি বহুতখিনি ক্লিয়াৰ কৰা হৈছে এইখিনি এৰাউণ্ড 1,000 মান আছে সেইখিনি এতিয়া ক্লিয়াৰ কৰিবলৈ বাকী আছে অকণমান হেজিটেণ্ট হয় তেওঁলোকে সেইকাৰণে কি কাৰণটো এতিয়া বিশেষভাৱে আমি গম পোৱা নাই কিন্তু ঠাই এৰি যাবলৈ অকণ বিচৰা নাই সেইকাৰণে খালি এইখিনি জাগা আমি যিহেতু খালী কৰিব লাগে খালী কৰাৰ বিনিময়ত তেওঁলোকক মাটিও দিয়া হৈছে তেওঁলোকে এটা কথা কৈছে য'ত সংস্থাপনৰ ব্যৱস্থা কৰিছে তাত পৰিৱেশ অনুকূল নহয় বুলি কৈছে পৰিৱেশটো সেইটো বেলেগ চাৰ্কলৰ কথা হয় কিন্তু অলৰেডি তাতে ঠায়ে ঠায়ে যোনখিনি 1400 এৰাউণ্ড আমাৰ ৰিলোকেট কৰা হৈছে তেওঁলোক এটা ফেমিলিও কমপ্লেইন তেনেকৈ আমি পোৱা নাই আৰু সেইটো যিহেতু বেলেগ এটা এডমিনিষ্ট্ৰেটিভ বেলেগ এটা চাৰ্কলত পৰে সেইখিনি বিষয়ে মই ইমান ক'ব নোৱাৰিম আজি এটা টোকেনৰ অনুযায়ী কিমান টোকেন আমি ইছ্যু কৰিব পাৰোঁ